যিটো পাপী কৰে গুৰুক হেলা বেদকো যদি নিন্দে কোনো বেলা নামৰ ইও দুয়ো অপৰাধ অভুঞ্জিবে যাতনা নাহিকে বা যিটো পাপীয়ে কৰে গুৰুক হেলা বেদকো যদি নিন্দে কোনো বেলা যিজন পাপীয়ে গুৰুক হেলা কৰে বেদক নিন্দা কৰে দেই সিও নামৰ অপৰাধ বুলি কৈছে এই দুইটা নামৰ অপৰাধ বুলি কৈছে বেদকো নিন্দা কৰিব নাপায় আৰু কি কৈছে গুৰুকো নিন্দা কৰিব নাপায় যি গুৰুৱে যেনেকৈ দিছে যেনেধৰণে শিকাইছে তেনেধৰণে তেওঁ লৈছে নহয় জানো আকৌ আমি যদি কওঁ এইটো আমাৰ গুৰুৱে দিয়া মতে নহ'ল সেইটো যদি কৈ আমি নিন্দা বখনাহে কৰোঁ তেতিয়াহ'লে আমি ঘোৰ নামৰ অপৰাধতেই কৰিম দেই সেইকাৰণে কৈছোঁ এতিয়া কোনে কেনেকৈ বহিছে কোনে কি লৈছে কাপোৰখননো কোনে কেনেকৈ ল'লে হয়নে বাৰু প্ৰত্যেকৰে গুৰুৱে একোটা একোটা নিৰ্দিষ্টকৈ নীতি দিছে সেই নীতি মৰ্মে তেওঁ চলিব লাগিব গুৰু কাৰণ গুৰু বাক্য উলংঘন কোনো কাৰণত তেওঁ কৰিব নোৱাৰে হয় নহয় হৰি নামে অকল্পে অৰ্থবাদ নামৰ মহিমা কৰে চাদ কিজন নামৰ দুখী পৰম অনৰকে পছে নাহি তাৰ জন হৰিৰ নাম বা হৰিৰ গুঞ্জক প্ৰকাশ কৰি থকাৰ সময়ত বা সেই হৰিৰ নামৰ ওপৰত উদ্দেশ্যি কৰা আলোচনাত যদি কোনো লোকে অৰ্থবাদ কৰে তৰ্ক কৰে যুক্তি দৰ্শায় দেই তেওঁ কি কৰে নামৰ মহিমা উচ্চাস কৰে যুক্তি কৰি যি লোকৰ চিত্তটো ঈশ্বৰত আছিল সেই চিত্তটো কি কৰিছে তেওঁ মানে ছিন্ন ভিন্ন মেঘাপন্ন হোৱাৰ দৰে ছিন্ন ভিন্ন কৰি পেলাইছে মানে খেলি মেলি হৈছে শাস্ত্ৰত কোৱা কথাষাৰ পাঠকজনে বা ব্যাখ্যাকাৰীজনে কোৱা মতে দি নহ'ল আকৌ তেওঁ যিটো যুক্তি বা যিটো উক্তি দাঙি ধৰিলে তাৰ লগত মানে এটা ভেদ দেখা গ'ল হয়নে বাৰু তেতিয়া কি হ'ল এতিয়া ইতৰসকলে কোনটো মত ল'ব ব্যাখ্যাৰ পৰা অহাটো ল'ব নে যিজনে উক্তি দৰ্শাইছে অৰ্থবাদ কৰি আছে সেইটো ল'ব আমি মানে ধৰ্ম আলোচনাহে কৰিব লাগে আমি যিটো শাস্ত্ৰৰে শব্দ অনুসাৰে যিটো প্ৰকাশ কৰিছে শব্দ অৰ্থ অনুসাৰে যিটো প্ৰকাশ পায় তাত আৰু উক্তি কৰা বা তাত যুক্তি দিয়া দেই এইখিনি মই এষাৰ কথা কওঁ হেৰিয়াতে ভাগৱতৰ মূৰ্তিত লিখিছে হেন ভাগৱত মূৰ্তি মনোহ তোমাৰ লখ দিশ বৰ্ণ শ্যামক এজন ভকতক এই কথাষাৰ কেনেকে বুজাইছেগে যে লেচেকনি বাঁহৰ পৰা যি তমাল তোলে সেই তমালডাল যেনিয়ে ভাজ দিয়ে তেনিয়ে যায় যেনেকে যি কৰে সেয়ে হয় দেই ঈশ্বৰো বোলে বৰণ তোতে হয় যুক্তি দৰ্শাইছে যে তমালডালৰ দৰেহে বোলে কলে বৰ
শ্যামকলে কোমলীয়া তমালডাল যেতিয়া হেৰি কৰি দিয়ে তাৰ পৰা এটা ৰং ওলায় ৰং মানে তেখেতে তেনেকে বুলিয়ে কৈছিল তেখেতে তেনেকে বুলি কোৱা নাই যে তমালডালৰ দৰে মানে যেনে ভাগ যি কৰে তেনেকুৱা এটা ব্যৱস্থাৰ বস্তু বুলি ক'লে হয় জানো কিন্তু সেইটোতো নহয় দেই তেওঁ ক'বলৈ বিচাৰিব লাগিব যে প্ৰভুজন আপুনি কোৱাৰ দৰে কথাষাৰ অৰ্থ প্ৰকাশ পোৱা নাই কিয়নো আমাৰ গা গজেন্দ্ৰৰ সৰোবৰৰ তীৰৰ যি বন্দনা এই বন্দনাতেই কিছু ফুলৰ নাম প্ৰকাশ কৰা হৈছে তাত তমাল শব্দ এটা প্ৰয়োগ কৰা আছে তমালৰ মালতী বুলি এনেকে আছে নাই মানে তমাল গছৰ ফুলৰ যিটো ৰং তমাল বোলা এবিধ গছ সেই গছজোপাৰ যিপাহ ফুল সেই ফুলপাহৰ ৰং যিটো হয় সেই ৰংটোকেই শ্যাম বৰণ বুলি কৈছে সেই ৰং ফুলপাহ লোকত এতিয়া আমাৰ ইয়াততো পাবলৈ নাই নহয়নে বাৰু বা আমি দেখাওহে নাই বা আমাৰ পিতৃ পিতামহসকলেও তেনেকুৱা এজোপা ফুল আনি ৰোৱাহি নাই গতিকে আমি সেইকাৰণে আৰু এটুকুৰ জেগালৈ যাবলৈ পাৰিম যেতিয়া পৃথিৱীৰ উপৰি অংশত দেই আকাশত যাক আমি আকাশ মণ্ডল বুলি কওঁ তাত যেতিয়া ক'লা মেঘেৰে ঢাকি ধৰে এই ক'লা মেঘেৰে ঢাকি ধৰাৰ সময়কৰণতে বিজুলী চমক মাৰোতে যিটো বৰণ দেখা পোৱা যায় দেই সেই বৰণটোকে শ্যাম বৰণ বুলি কৈছে দেই এই তমাল গছৰ ফুলৰ বৰণটো সেই তেনেকুৱা সেই ব্যক্তিজনে যদি সেই কথাটোতেহে উক্তি কৰি থাকে তেতিয়াহ'লে আমাৰ সিদ্ধান্ত নহ'বনে বাৰু অৰ্থমতে আছে এটা আৰু তেওঁ ক'ব এটা তেতিয়াহ'লে কি হ'ব তেওঁ নামৰ পৰা দেই সেইটোকে কৈছে যে তেনেকুৱা অৰ্থবাদীসকলক নামৰ অপৰাধে পায় গতিকে সেই নামৰ অপৰাধ কৰিব কোনো দিনেই কৰিব নাপায় অৰ্থবাদ কৰিব নাপায় প্ৰয়োজন হ'লে সেই কথাষাৰতে মগ্ন হৈ থাকি সময় পালে শব্দটোৰ অৰ্থটো চাই দিয়ে ভাল বা দুজন আমাৰ আটাসকল আছে আটাসকলক সুধিলেও পাব বা তেনেধৰণৰ শাস্ত্ৰ আছেই অৰ্থশাস্ত্ৰ চাবলৈ নহয় জানো হৰি নামে কল্পে অৰ্থবাদ নামৰ মহিমা কৰে উচ্চাস সিজনৰ নামৰ দুখী পৰম নৰকে পচে নাহি তাৰ জনম সেইজন লোক বোলে নৰকত পচিব আৰু তেওঁ মানে এই 84 কোটি নৰকতেই তেওঁ ভৰ্তি কৰিব লাগিব আৰু জনম পুনৰ তেওঁ নাপায় কিয়নো তেওঁ নামৰ অপৰাধ নামৰ ইমান ডাঙৰ অপৰাধ লোকত এইটো কেনেকুৱা অপৰাধ গুৰুজনে দেখুৱাই থৈ দিছে বাৰু হয়নে বাৰু আমি কম অপৰাধ কৰোঁনে বাৰু নাম এষাৰলৈ গৈ নামত ৰতি নাথাকোঁ তামোলত মগ্ন থাকোঁ গ্ৰাম্য কথাত মগ্ন থাকোঁ নহয়নে বাৰু যি আনিছে ইতৰসকলে যি ভকতক ভুন্দাবলৈ আনিছে যেনেধৰণে আনিছে যেনেভাৱে দিব তেনেভাৱেই খাব লাগে যেনেভাৱে আনিলে তেনেভাৱেই চিন্তা চৰ্চা আৰু কৰিব পৰাৰ ব্যৱস্থাত নাথাকি যি আছে তাকেই হ'ব ঈশ্বৰে যি মিলাইছে নহয় জানো তাত যদি বাক বিতংতা চলে খোৱা বোৱাক লৈ ইফালে শাস্ত্ৰ চলি আছে হয়নে বাৰু আজি ইয়াতে আপোনাৰ খবৰ আগত আমি এই কথাখিনি কৈ আছোঁ কৈ থাকিবলৈ যাওঁতে যদি সিফালে খোৱা বোৱাৰ হুলস্থুল ইফালে তামোলৰ হুলস্থুল সিফালে ল'ৰা ছোৱালীয়ে মুখা লৈ আহিছে ল'ৰা ছোৱালী মুখাৰ হুলস্থুল মাকে ইয়াৰ পৰা চিঞৰ লৈছে দেই মাকৰ কি ইয়াত কি হ'ল কি লাভ হ'ল মাকৰ কিবা লাভ হ'লনে বাৰু একো লাভ নহ'ল মাকে পিতেকক থিয়বলৈ যাওঁতে আকৌ তাৰে ভকত এজনে আকৌ কি কৰিলে তেওঁ কি কৰে তেওঁ যদি সৎভাৱে ক'লে বোলে আগতে অকণমান উঠি কৰি ল'ৰাটো মূলা নথি কোৱা হ'লে ভাল আছে সেইটো নকৰিলে এই উঠি নাযায় এই কথাষাৰ কোৱাৰ লগে লগে তেওঁ নাম অপৰাধ কিয় পৰিল আইগৰাকীৰ নামত ৰতি আছে কিন্তু তেওঁক মায়াই টানি আছে
মাতৃহৃদয় নহয় জানো? মাতৃহৃদয়ে সেইটোতো এৰিব নোৱাৰে, কিন্তু তথাপিতো সেই ভকতজনে যদি ভাষ্যটো নম্ৰভাৱে নামতে ৰতি ৰখাই যদি ক'লেহেঁতেন তেওঁক নাম অপৰাধে নাপালে হয়, কিন্তু তেওঁকো নাম অপৰাধে চুলে। নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি সুধি, নামৰ অপৰাধী কি পৰম, ভুঞ্জিবে যাতনায় অনেক জন, নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি। দেই, নামৰ বলে কৰে পাপ বুদ্ধি। নামৰ বলে জানো পাপ বুদ্ধি কৰে? নাম লয় কিন্তু পাপৰ বুদ্ধিটোৱে তাৰ মানে টানি থাকে। তেওঁ পাপত মগ্ন বেছি, নামৰ বুদ্ধিটো আছে কিন্তু পাপত কি কৈছে? নামৰ বলে কৰে পাপ বুদ্ধি দেই, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি। সি অষ্টাংগ ধাৰণ কৰি যদিও তেওঁ মানে ঈশ্বৰক চিন্তা কৰি থাকে যুগ যুগ ধৰি, আৰু কোনোদিন তেওঁ শুদ্ধ হ'ব নোৱাৰে বুলি কৈছে দেই। নাম লয় কিন্তু তেওঁ বুদ্ধিটো কিহৰ? পাপৰ, পাপত বেছি মগ্ন দেই। আৰু এইফালে কি কৈছে? নাম অপৰাধী সিও, সিও নাম অপৰাধতে থাকে, ভঞ্জিবে যাতনা অনেক জন, তেওঁ আৰু কোনো জন্মত তেওঁ মানে জন্ম নাপায়, মানে অনেক জন্মত তেওঁ কেৱল যাতনাই ভঞ্জি কৰি ফুৰিব। জন্ম পাব কিন্তু যিমান পাব সিমান তেওঁ যাতনাই ভঞ্জি থাকিব। মুখত নাম কিন্তু হৃদয়ত চব মানে দুৰ্নীতি কাম, মতিটো দুৰ্নীতিতে তেওঁ অহৰ্ণি। এৰাম ধৰ্ম হোমব্ৰত তীৰ্থত স্নান, যতে কৈ আছে মহাজয় গান, আকেৰে কৰে নামক সৰি, অকতনো যাতনা ভুঞ্জিবে মৰি। ধৰ্ম হোম ব্ৰত তীৰ্থত স্নান, যতেক আছে মহাযজ্ঞ দান দেই। দান দিয়া যজ্ঞ যিমানেই নকৰক দেই, হোম ব্ৰত তীৰ্থত গৈ যদি তেওঁ স্নানো কৰে দেই, আকেৰে কৰে নামক সৰি, কতনো যাতনা ভুঞ্জিবে মৰি। সেয়া কৰি তেওঁ কোনো কালে মানে একো ঈশ্বৰৰ ফল নেপায়। তেওঁ কি হ'ব বুলি কৈছে? তেওঁ যাতনা ভুঞ্জিয়ে মৰি ফুৰি থাকিব লাগিব, যাতনাই ভুঞ্জি ফুৰিব লাগিব। আমাৰ নিচিনা যিমানে গধুচি মানে নাইকিয়া হয় দেই, আনক দিব নোৱাৰো। আমি যি ঘটিছো আনক দিব নোৱাৰো। কিয় বাৰু? কথাটো বুজিছেনে বাৰু? আমি কি ঘটিছো বাৰু? আনক দিব নোৱাৰো যে আমি কি ঘটিছো বাৰু? এই মাহমোহৰ ধন দৌলত, মাহমোহৰ যিখিনি সেইখিনি ঘটিছো, সেইখিনি আনক দিব খালি মোক লাগে, মোৰ বস্তু। কিন্তু ইফালে কি কৈছে? মোৰ বোলা বস্তুটোৱে হ'ল 12 শত্ৰু বুলি কৈছে, মৃত্যুৰ কাৰণ বুলি কৈছে গীতাত। মোৰ বোলা বস্তুটো মৃত্যুৰ কাৰণ বুলি কৈছে। হয়, তে আমি দিবলগীয়া বস্তু আছে নাই? আমি দিব পৰা বস্তু আছে নাই? কি আছে? আমি দিব পৰা বস্তু আছে। ঈশ্বৰৰ নাম দেই। অসৎ পথে যোৱা এজন ব্যক্তিক যদি আমি সৎ মানে কি? ঈশ্বৰৰ গুণ যশত যদি তেওঁ গতি কৰাব পাৰো, তাতকে আৰু দান নাই বুলি কৈছে। তাতকে আৰু যজ্ঞ বেলেগ হ'ব নোৱাৰে বুলি কৈছে।
হয়নে? আমি এগছ জ্বলিয়াই আছোঁ, ঈশ্বৰতে আমি এগছ জ্বলি আছোঁ নে নাই? আছেনে বাৰু? তাৰ লগত আৰু এগছ আমি নজ্বলা বন্তি এগছ মানে জ্বলিছে যদিও নজ্বলা, মানে ঈশ্বৰৰ মতি নোহোৱা এজন ব্যক্তিক আমি কি কৰিছোঁ, ঈশ্বৰৰ গুণ জখলে যেতিয়া আমি তেওঁক টানি লৈ আহিছোঁ, তেতিয়া আমাৰ সবে কি কৰিলোঁ, আমাৰ খবৰ লগত মিলি দুগছ হ'ল নে নাই? তাতকৈ আৰু হোম যজ্ঞ ব্ৰত কিবা লাগিব নেকি? সেইষাৰ কথাকে ইয়াত কৈছে, ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতেক আছে মহাযজ্ঞ ধান। দেই, ইয়াক কৰিলেও যে আকেৰে কৰে নামক কৰি কতনো যাতনা ভুঞ্জিল। এইসমূহ যদি কৰে, যিসকলে কৰিছে তেওঁলোকে কোনো কাৰণত ফল নাপায়, তেওঁলোক মৰি মৰি যাতনাই ভুগি থাকিব লাগে। এই মৰিব, আকৌ জন্ম ল'ব, কেৱল যাতনা ল'বলৈহে তেওঁলোকে জন্ম পাব, ঈশ্বৰৰ নাম ল'বলৈ হেৰি নাপায়। নামক কীৰ্তন কৰতে আন মন কৰি নুশুনে